নমস্কাৰ আজি হৈছে 12 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ নতুনকৈ 3,88,000 দৰিদ্ৰ লোকে পাব চৰকাৰী ঘৰ পাবলৈ আপুনি শীঘ্ৰে কৰক ABPS চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আকৌ আহি পৰিছে ডাঙৰ খবৰ নতুনকৈ 3,88,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ ঘৰ নোপোৱাসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ শীঘ্ৰে সকলো হিতাধিকাৰীয়ে লাভ কৰিব এই আৱাস যোজনাৰ ঘৰ আৰু তালিকাত নাম থকাৰ পিছতো আপুনি ঘৰ লাভ কৰা নাই নেকি সকলো যোগ্য দৰিদ্ৰ হিতাধিকাৰীয়ে ঘৰ পোৱাটো নিশ্চিত কৰিছে এতিয়া চৰকাৰে আৰু ইয়াৰ বাবে কোনো মধ্যভোগীয়ে ঘৰ কৰ্তন অথবা ধন হৰলকি কৰিব নোৱাৰিব আৰু PMAYGকে ধৰি গ্ৰামোন্নয়নৰ সকলো আঁচনিৰ বাবে এতিয়া বাধ্যতামূলক হৈছে ABPS আৰু ধন লাভৰ বাবে DBTৰ জৰিয়তে একত্ৰিত কৰি ABPSে নিশ্চিত কৰে ধন জমা হোৱা ধন আৰু ইয়াৰ বাবে হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে এক্টিভ কৰিব লাগিব ABPS আৰু একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু বেংকত গৈ হিতাধিকাৰীয়ে কৰিব পাৰিব এই বিশেষ কাম অথবা গাঁও পঞ্চায়ত ব্লক অফিচলৈ গৈও আপুনি এই কাম কৰিব পাৰিব আৰু বেংক একাউণ্টৰ সৈতে পেন আধাৰ ABPS সক্ষম হৈ থাকিলে লাভ কৰিব আপুনি চৰকাৰী ঘৰ আৰু অসমত এটাও কেঁচা ঘৰ নাথাকে বুলি মন্তব্য কৰা হয় আৰু কোন যোগ্য হিতাধিকাৰী লাভ কৰিব এই ঘৰ আমি সবিশেষ জনাই যাম আপুনি যদি ঘৰ পোৱা নাই এখন মাত্ৰ ফটো তুলি আপুনি লাভ কৰিব চৰকাৰী ঘৰ হয় ঠিকই শুনিছে আপুনি মোবাইল ফোনত এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলেই লাভ কৰিব বিনামূলীয়া ঘৰ আৰু আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনাৰ ফটোত আপুনি আবেদন কৰিব লাগিব 15,000 টকা মাহিলী আয় হ'লেও লাভ কৰিব বিনামূলীয়া ঘৰ লগতে দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিবলৈ সক্ষম হ'ব এই আঁচনিৰ বিনামূলীয়া ঘৰখন 5 একৰ পৰ্যন্ত মাটি থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো মাঘ বিহুৰ প্ৰাক্ষণত ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ 4টা বৃহৎ উপহাৰ ভোগালী বিহুৰ প্ৰাক্ষণতে ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীলৈ বৃহৎ উপহাৰ 4টাকৈ বৃহৎ উপহাৰ দিছে ৰাজ্য চৰকাৰে আৰু 1 এপ্ৰিলৰ পৰা নগদবিহীন হ'ব ৰাজ্যিক কৰ্মচাৰীৰ চিকিৎসা বীমা আঁচনি 13,000 ফিক্সড পে মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে লাভ কৰিব ঘৰ ভাড়া আৰু বানচ 2005 চনত NPS প্ৰৱৰ্তনৰ পূৰ্বে প্ৰকাশ পোৱা বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি লাভ কৰা কৰ্মচাৰীয়ে লাভ কৰিব OPSৰ সুবিধা স্নাতক পৰ্যায়ৰ অৰ্হতাৰ পদসমূহত লাভ কৰিব স্নাতক পৰ্যায়ৰ দৰমহা আৰু ইটোৰ পিছত সিটো বৃহৎ উপহাৰ দিছে এবাৰ ৰাজ্য চৰকাৰে ৰাজ্যিক কৰ্মচাৰীলৈ আৰু ভোগালী বিহুৰ প্ৰাক্ষণতে ৰাজ্যৰ চৰকাৰৰ চৰকাৰী কৰ্মচাৰীলৈ বৃহৎ উপহাৰ আগবঢ়োৱা হৈছে 4টাকৈ বৃহৎ উপহাৰ দিছে ৰাজ্য চৰকাৰে আৰু অহা 1 এপ্ৰিলৰ পৰা নগদবিহীন হ'ব ৰাজ্যিক কৰ্মচাৰীসকলৰ চিকিৎসা বীমা আঁচনিখন এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো পঞ্চায়ত নিৰ্বাচনলৈ আহি গ'ল চূড়ান্ত ৰায়দান পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পথ প্ৰশস্ত উচ্চ ন্যায়ালয়ে উঠাই ল'লে নিষেধাজ্ঞা 9খন পঞ্চায়তৰ বাদে সকলোতে অনুষ্ঠিত কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচনকলৈ আহি গ'ল চূড়ান্ত ৰায়দান এই মুহূৰ্তৰ খবৰ আমি ডাঙৰ খবৰটো জনাইছোঁ আমাৰ সমুদৰ্শকক যে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পথ প্ৰশস্ত উচ্চ ন্যায়ালয়ে উঠাই ল'লে নিষেধাজ্ঞা 9খন পঞ্চায়তৰ বাদে সকলোতে অনুষ্ঠিত কৰিব পাৰিব এই নিৰ্বাচন এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো বাল্য বিবাহ ৰোধ কৰিবলৈ চৰকাৰৰ বৃহৎ কৌশল জানুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব বৃহৎ অভিযান বাল্য বিবাহ ৰোধ কৰিবলৈ জানুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব অভিযান শেষৰটো অবৈধ স্বামী গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত ক্ষান্ত নহয় আৰু কন্যা সন্তানক লৈ চৰকাৰে মুকলি কৰিছে অভিলাষী আঁচনি বিবাহৰ পৰিৱৰ্তে শিক্ষিত কৰিবলৈ আঁচনি গ্ৰহণ কৰিছে এতিয়া চৰকাৰে হায়াৰ ছেকেণ্ডাৰী স্নাতক অথবা স্নাতকোত্তৰ শিক্ষাৰ্থীলৈ মুকলি কৰিলে ধন নিযুত মইনা আঁচনিৰ অধীনত কন্যা শিশুক শিক্ষিত কৰিবলৈ চৰকাৰে মুকলি কৰিছে নিযুত মইনা আঁচনিৰ ধন আজি 1,59,926 গৰাকী ছাত্ৰীলৈ মুকলি কৰি দিয়া হ'ল এই আঁচনিৰ ধন আৰু প্ৰতিমাহে লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন ৰাজ্যৰ লাখ লাখ ছাত্ৰীয়ে আৰু বাল্য বিবাহৰ বিৰুদ্ধে এয়া অসম চৰকাৰৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ বুলি এতিয়া মন্তব্য কৰা হৈছে আৰু শেষৰটো অবৈধ স্বামী গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত ক্ষান্ত নহয় চৰকাৰ কন্যা সন্তানক লৈ চৰকাৰে মুকলি কৰিছে নিযুত মইনা আঁচনি নামৰ অভিলাষী আঁচনি মহিলা আত্মসহায়ক গোটলৈ ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ
এই মাহৰ ভিতৰতে লাখপতি বাইদেউসকলে পাব ধন। মহিলা আত্মসহায়ক গোটলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাঘ বিহুৰ পিছতে মহিলাসকলে লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন আৰু প্ৰথম পৰ্যায়ত লাভ কৰিব 10,000 টকা, দ্বিতীয় পৰ্যায়ত 25,000 আৰু তৃতীয় পৰ্যায়ত লাভ কৰিব 50,000 টকা। আৰু এই মাহৰ ভিতৰত ছাৰ্ভে সম্পূৰ্ণ হোৱাৰ পিছতে লাভ কৰিব ধন। ভাল কাম কৰিলে পুনৰ বৃদ্ধি পাব ধনৰ পৰিমাণ। প্ৰথমে লাখপতি আৰু তাৰ পিছত মহা লাখপতি হ'বলৈ মহিলাসকলক পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু মহিলা আত্মসহায়ক গোটলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মাঘ বিহুৰ পিছতে মহিলাসকলে লাভ কৰিবলৈ সক্ষম হ'ব লাখপতিৰ ধন। আৰু প্ৰথম পৰ্যায়ত 10,000, দ্বিতীয় পৰ্যায়ত 25,000 আৰু তৃতীয় পৰ্যায়ত লাভ কৰিব 50,000 টকা।